আজি কামৰূপ জিলা মহানগৰ উপায়ুক্তৰ আয়ুক্তৰ কাৰ্যালয়ত মই ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ কৰিবলৈ আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰথম কথা, যিকোনো ভাল কামৰ আগমুহূৰ্তত বৰষুণ হ'লে আমি তাক পুষ্পবৃষ্টি বুলি ভাবোঁ। আজি মনোনয়ন দিয়াৰ আগতে বৰষুণ পৰে আৰু বৰষুণৰ মাজতো জালুকবাৰী সমষ্টিৰ ৰাইজে হিল্লল ভাঙি মোৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে ওলাই আহে। মই সকলো ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 1996 চনত মই প্ৰথম জালুকবাৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। প্ৰায় 12,000 ভোটত মই পৰাজিত হৈছিলোঁ। তাৰ পিছত 2001 চনত নিৰ্বাচনত মই জয়লাভ কৰোঁ, 6 চনত জয়লাভ কৰোঁ, 11ত জয়লাভ কৰোঁ, 16ত জয়লাভ কৰোঁ, 21ত জয়লাভ কৰোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে। তথাপিতো মই ভাবোঁ যে আগৰ দৰে পুনৰ গঠিত সমষ্টিটো মই ৰাইজৰ একেই শুভেচ্ছা আৰু আশীৰ্বাদ লাভ কৰিম। জালুকবাৰীত যদি প্ৰচাৰ চলাবলগীয়া হয় তেতিয়াহ'লে অসমৰ আন জাগাত মই যাব নোৱাৰিম। গতিকে প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাজে মাজে সময় পালে আহোঁতে যাওঁতে এয়াৰপৰ্টত মই চেষ্টা কৰিম ৰাইজক লগ পাবৰ কাৰণে, কাৰণ নতুন সমষ্টিৰ বহু ৰাইজক মই ভাল কৰি এতিয়াও চিনা পৰিচয় হোৱা নাই। কিন্তু কাৰ্যত মুখ্যমন্ত্ৰী এজনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব একেবাৰে কম সময় পায় আৰু সেই সীমাবদ্ধতাৰ মাজতে আমি নিৰ্বাচন খেলিব লাগিব। ডেইলি 5খনকৈ মিটিং কৰিম, কিন্তু মই নাভাবোঁ যে 20 দিন আছে, কাৰণ 24ৰ পৰা 7 তাৰিখলৈকে 7-6 14 দিন। 14 দিনত 5খন 6খন যিমান পাৰোঁ চেষ্টা কৰিম যাতে অন্ততঃ আমাৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাত মই যাব পাৰোঁ। কেইটামান সমষ্টিত আমাৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব, তাত আমি প্ৰচাৰ অভিযানৰ বাবে নগ'লেও হ'ব। চাওক, জয়ী হোৱাৰ কথাটো আজিয়ে ক'লে তাক অহংকাৰ কৰা বুজায়, কিন্তু 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰ দলে অত্যন্ত চিৰিয়াছলি আমি ফাইট কৰিম। কেইটাত জিকিম কেইটাত নিজিকিম 9 তাৰিখে গধূলি সুধিলে মই ক'ব পাৰিম, কিন্তু আজিয়ে তাক কৈ থকাটো উচিত নহয়। সংখ্যা 9 তাৰিখে গধূলি ক'ম। চাওক, অসমৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে যোৱা 25টা বছৰ। মই ভাবোঁ এইবাৰো ৰাইজৰ লগত থাকিব। মুখ্যমন্ত্ৰী হোৱা নোহোৱা ইলেকশ্যনৰ ৰিজাল্টৰ পিছৰ কথা। বৰ্তমান ইলেকশ্যনটো ভাল কৰি পাৰ হৈ যাওক, তাকে মই কামনা কৰিম। চাওক, পুৰণা সমষ্টিৰ মই প্ৰায়বোৰ আমাৰ কাৰ্যকৰ্তা কৰ্মী প্ৰায় 25,000 মান মানুহক মই নামেৰে সৈতে চিনি পাওঁ। নতুন সমষ্টিত সময় লাগিব, কিন্তু নতুন সমষ্টিটো আমাৰ পুৰণা সমষ্টিৰ 40% আছে। 60% নতুন অঞ্চল, তাতে সময় লাগিব। কিন্তু তাতো মই ছাত্ৰ সন্থা কৰি থকা দিনাৰ পৰাই সেই জেগাবোৰ ঘূৰি থকা, তাতো বহু বন্ধু বান্ধৱ আছে। লাহে লাহে তাতো মই জানো যে মানুহৰ লগত একাত্মতা নিশ্চিতভাৱে হৈ উঠিব। মই যিহেতু জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰোঁ, প্ৰচাৰ কৰাৰ সময় নাপাওঁ, গতিকে ৰিণিকীয়ে মোৰ হৈ আমাৰ ৰাইজৰ ওচৰলৈ যায়, বিশেষকৈ নামঘৰ মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানখিনিত। ল'ৰাটো আজি মনোনয়নৰ কাৰণে আহিছে, ৰাতিপুৱা গুচি যাব। ইমান পলিটিক্সত জড়িত নহয়। আজি ছোৱালীজনীও আহিব ইচ্ছা কৰিছিল, কিন্তু তাইৰ পৰীক্ষা আছে কাৰণে তাই আহিব নোৱাৰিলে।